নমস্কাৰ মই ৰিংকুমণি বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষ শাস্ত্ৰৰ আদিৰ সিদ্ধান্তিৰ মাজলৈ বিবাহ ব্যৱসায় শিক্ষা পাৰিবাৰিক সমস্যা যিকোনো সমস্যাৰ যদি আপোনালোকে সমাধান বিচাৰিছে জ্যোতিষ শাস্ত্ৰ সন্মতভাৱে তেনেহ'লে আপোনালোকে আমাৰ এই অনুষ্ঠানটি চাওক আৰু আমাৰ সৈতে যিহেতু প্ৰতিনিধি থাকে জ্যোতিষ শাস্ত্ৰবিদ কিৰুয়ং দাদাৰ সৈতে আপোনালোকে পোনপটীয়াকৈ কথা পাতিব পাৰিব দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি প্ৰথমে গ্ৰহগতি যাত্ৰা আজিৰ দিনটোত কেনেকুৱা সেয়া চাই লওঁ তাৰপাছত আমি ৰাশিফল আৰু বিষৰ মাজত আগবাঢ়িম হয় আজিৰ দিনটোৰ গ্ৰহগতি যাত্ৰা আদি আজি 5 জানুৱাৰী 2026 বৃহস্পতি মিথুন ৰাশিত বহি আছে আজি চন্দ্ৰ কৰ্কট ৰাশিত বহি আছে আজি কেতু বহি আছে সিংহ ৰাশিত ৰাহু কুম্ভ ৰাশিত শনি মীন ৰাশিত বহি আছে লগ্ন হ'ল মকৰ লগ্ন আজিৰ দিনটোত ৰবি বুধ শুক্ৰ আদি মঙ্গলৰ লগত ধনু ৰাশিত বহি আছে আজি 20 পুহ তিথি কৃষ্ণা দ্বিতীয়া বিষ্কম্ভু যোগ কৰ্কট ৰাশি বিপ্ৰবৰ্ণ পুষ্যা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা নাই আজিৰ দিনটোত শুভ ফল পাব এনে শুভ কৰ্মৰ বাবে দিনটোত তিতা বেকুৰি খোৱা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল ওৱান্স এণ্ড শ্ব'ৰ্ছ দুখন টেৰট কাৰ্ড ল'লোঁ আজি যিসকলৰ এৰিছ তেওঁলোকে হাতলৈ টকা পইচা আহিব কিন্তু খৰচাৰ মাত্ৰা বৃদ্ধি পাব নিজৰ ভুলৰ বাবে সমস্যা থাকিব বন্ধু বান্ধৱৰ লগত মৰমালিন্য হোৱাইট কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া বৃষ ৰাশি টৰাছ কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত কিছু সমস্যা থাকিব সন্তানৰ শুভ পৰিয়ালত মতবিৰোধৰ যুগ দেখা যায় অবাৰত ধনৰ খৰচা আজি কেইটামান ৰূপৰ টুকুৰা নিজৰ লগত ৰাখক ৰেড কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি মিথুন ৰাশি জেমিনি পেণ্টাকলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি সংৰাগ দমন কৰি ৰাখক অন্যথা ক্ষয় ক্ষতি হ'ব পাৰে সন্তানৰ ভুলৰ বাবে সন্মান হানি হ'ব পাৰে ব্যৱসায় বাণিজ্যত ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা আজিৰ দিনটোত দান ধ্যান কৰক অৰেঞ্জ কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ শ্বৰ্টছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে মূল্যৱান বয় বস্তু হেৰাব পাৰে ক্ষয় ক্ষতি হ'ব পাৰে পাৰিবাৰিক সুখ শান্তি বজাই থাকিব ব্যৱসায় বাণিজ্যত বাধা আহিব প্ৰেমত সন্দেহ থাকি যাব পাৰে আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে দুৰ্গা দেৱীৰ আৰাধনা কৰক দুৰ্গা স্তোত্ৰ পাঠ কৰক ভাল হ'ব ব্লেক কালাৰ লাকি য়েলো কালাৰ আনলাকি দাদা মীন ৰাশিৰ যিসকল জাতক জাতিকা আছে সেই জাতক জাতিকাসকলৰ 2026 চনটো তেওঁলোকৰ সময়বোৰ কেনেদৰে পাৰ হ'ব আমি যদি আপুনি কিছু কথা জনায় হয় এইকেইদিন হৈছে মই বেলেগ বেলেগ ৰাশিৰ কথা কৈ আছোঁ এতিয়া মীন ৰাশি থাকি গ'ল গতিকে মীন ৰাশিৰ বাবে মই দুই এষাৰ কম 2026 চন মানে 2026 মীন ৰাশিসকলৰ বাবে মধ্যম ফলদায়ক হ'ব মিশ্ৰ ফলদায়ক হ'ব কিছু ক্ষেত্ৰত সফলতা আহিব কিছু ক্ষেত্ৰত সফলতা নাহে কৰ্মজীৱনত ভাৰসাম্য আপুনি নিজে বজাই ৰাখিব লাগিব স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু নজৰ দিয়ক কাৰণ 26ত স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিছু অশুভ ফলো দেখুৱাই আছে বিশেষকৈ পেটৰ দুৰ্বলতাত ভুগিব লিভাৰ উইক থাকিব পাৰে গতিকে তেনেধৰণে আপুনি চলিব লাগিব আৰ্থিক দিশত বছৰটো যদিও আপোনাৰ নিজৰ অনুকূলত থাকিব কিন্তু ছেকেণ্ড পাৰ্টৰ পৰা মিডিল পাৰ্টৰ পৰা লাহে লাহে ফল আহিব শিক্ষাৰ্থীসকলৰ বাবে এই চনটো শুভকাৰক হ'ব প্ৰেম আৰু বিয়া বাৰুৰ ক্ষেত্ৰত জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈকে শুভকাৰক ইয়াৰ আগত কিন্তু বেয়া তাৰমানে জুলাইৰ পৰা অনৱাৰ্ডছ ডিচেম্বৰলৈ আপুনি প্ৰেম আৰু বিয়া বাৰুৰ ক্ষেত্ৰত ভাল ফল পাব পাৰিবাৰিক সম্পৰ্ক মধুৰ হ'ব কিন্তু তথাপি যত্ন ল'ব লাগিব আৰু স্বাস্থ্যৰ প্ৰতি বিশেষকৈ মনোযোগ দিয়ক পাৰিলে এটা ৰেড কৰেল আৰু এটা পোখৰাজ পিন্ধক লাকি ষ্ট'ন হ'ব আৰু এই মাহত যদি আপুনি আউট গছৰ তলত মিঠা গাখীৰ অৰ্পণ কৰিব পাৰে আপুনি যেতিয়া সময় পায় তেতিয়াই কৰক বিশেষকৈ বৃহস্পতিবাৰ দিনা কৰিব কাৰণ আপোনাৰ ৰাশিৰ অধিপতি হৈছে বৃহস্পতি তেতিয়া কিন্তু বছৰটোত ভাল বেয়া সময় হ'লেও আপুনি কিছু শুভ ফল লাভ কৰিব পাৰে দাদা আমি আনকেইটা ৰাখিব লাগিব হয় শ্বৰ্টছ এণ্ড টেম্পাৰেঞ্চ সিংহ লিঅ' আজি দুৰ্ঘটনাৰ বাবে সাৱধান হওক আঘাত পাব পাৰে সাৱধানে চলক চাকৰিয়ালৰ পদোন্নতিৰ যুগ সন্তানৰ শুভ আজিৰ দিনটোত এটা ৰেড কয়েল পিন্ধক নতুবা তামৰ খাৰু এটা পিন্ধক ভাল হ'ব কপাল কালাৰ মেৰুণ কালাৰ লাকি হোৱাইট কালাৰ আনলাকি এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড কাপছ কন্যা ৰাশি মূল্যৱান সা সম্পত্তি ঘৰলৈ আহিব কৰ্মত বাধা থাকিলেও সমাধান হ'ব আনৰ পৰা আৰ্থিক সহায় সহানুভূতি পাব বিদ্যাত শুভ ফল গ্ৰে কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া হওক কাপছ এণ্ড নাইট অফ ওৱান্স তুলা ৰাশি লিউৰা আজি বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে সা সম্পত্তি লৈ কাজিয়া পেচাল হোৱাৰ সম্ভাৱনা কোনো বস্তু চুৰ যাব পাৰে চুৰ হোৱাৰ আশংকা সাৱধান হওক পাৰিলে এটা সোণৰ আঙুঠি তৰ্জনীত পিন্ধক গল্ডেন কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি এতিয়া হওক
বৃশ্চিক ৰাশি লৈ স্কৰপিঅ' পেণ্টাকলছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আনৰ উপদেশ মতে কাম কৰি বিপদত পৰিব পাৰে, সাৱধান হওক। টকা পইচা অবাৰতা খৰচা হওক, মানে টকা পইচা হানি গৈছোঁ, সন্তানৰ প্ৰতি লক্ষ্য ৰখা উচিত হ'ব। আজি গ্ৰীণ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া বিষয়ৰ মাজত আহোঁ দাদা, আজি কি বিষয় জনাব দৰ্শকক? হয়, আজিৰ বিষয়টো হৈছে 2026ত এটি ফেংচুই সামগ্ৰীৰ কথা মই ক'ম, বাস্তু সামগ্ৰীৰ কথা ক'ম। সেয়া হ'ল চিলভাৰ ফিছ। এই চিলভাৰ ফিছটো 2026ত আপুনি যদি ইউজ কৰে সকলো ধৰণৰ ভাল ফল আপুনি লাভ কৰিব পাৰে। মই সেই বিষয়ে দুই এষাৰ কৈ আছোঁ। এয়া হ'ল চিলভাৰ ফিছ, ৰূপৰ মাছ। বুধ আৰু চন্দ্ৰক ই প্ৰতিনিধিত্ব কৰে। এন্ধাৰত জীয়াই থকা আৰু যিকোনো পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাই ল'ব পৰাৰ এটা অদৃশ্য শক্তি ইয়াৰ মাজত আছে। বৈদিক জ্যোতিষশাস্ত্ৰত ৰূপৰ এটা সৰু নিভাঁজ মাছক এক শক্তিশালী ৰূপে যদি আপুনি প্ৰতিক্ৰিয়া হিচাপে লয়, আপোনাক এই বছৰটো 2026ত বহুত বেছি ভাল ফল দিব পাৰে। চুম্বকৰ দৰে শক্তিশালী হ'ব। আপোনাৰ লকাৰত বা ঘৰৰ উত্তৰ পূব কৰ্ণাৰ, মানে নৰ্থ ইষ্ট কৰ্ণাৰত এই মাছ এটা যদি ৰাখি থয়, সকলো দিশত সফলতা আহিব। ফাইনেন্সিয়েল ৰিস্ক বন্ধ হ'ব। মানসিক দুশ্চিন্তা আৰু ব্যাকুলতা দূৰ কৰে। ঘৰৰ বাস্তুদোষৰ পৰা সুৰক্ষিত কৰে। কেছ বক্সত ৰাখিব পাৰে ৰূপৰ মাছ। আপুনি সদায় সফল পাব। পুঁজিৰ কেতিয়াও অভাৱ নহয়, টকাৰ আমদানি হৈয়ে থাকিব। আপুনি যদি এই মাছটো ঘৰত ৰাখে সকলোকে আকৰ্ষিত কৰে, কিন্তু 99.9% বিশুদ্ধ ৰূপ হ'ব লাগিব। উত্তৰ দিশত ৰাখিলে নতুন সুযোগ আহে, পশ্চিম দিশত ৰাখিলে লাভ আৰু উন্নতি হয়। আৰু যদি স্থাপন কৰে, মাছটো যেতিয়া স্থাপন কৰিব ৰাখিব, সেইদিনাখন কিন্তু বুধবাৰ নতুবা সোমবাৰ হ'ব লাগিব। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আমি আনকেইটা ৰাশিৰ ফল আগবাঢ়োঁ। হয়, ওৱান্স এণ্ড কাপছ, ধনুৰাশি, চেৰিয়াছ। সন্তানৰ পৰা ক্ষয় ক্ষতিৰ সম্ভাৱনা, হাতলৈ টকা পইচা আহিব, বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন, প্ৰেমত শুভ ফল। গ্ৰীণ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া হওক চ'ৰ্চ এণ্ড ওৱান্স, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি শত্ৰুৰ পৰা সাৱধান হওক, পিছলি পৰি আঘাত পাব পাৰে। গতিকে আজিৰ দিনটোত কেইটামান তুলসী পাত নিজৰ লগত ৰাখক, ক'লা তুলসী খাই যাত্ৰা কৰক, ভাল হ'ব। বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে, পাৰিবাৰিক শান্তি বজাই থাকিব। পাৰ্পল কালাৰ লাকি, য়েলো কালাৰ আনলাকি। কুম্ভ ৰাশি, পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে যান বাহনৰ পৰা সাৱধান হওক। ঘৰুৱা দিশত সমস্যা থাকিব, অশান্তি থাকিব। ব্যৱসায় বাণিজ্যত উন্নতিৰ যুগ, প্ৰেমত আনন্দ লাভ। অৰেঞ্জ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। চ'ৰ্চ এণ্ড চ'ৰ্চ, মীন ৰাশি। আজি শাৰীৰিক অসুস্থতাই সমস্যাত পেলাব পাৰে। মূল্যৱান বয় বস্তু হাতৰ পৰা হেৰাই যাব পাৰে, সাৱধান হওক। কৰ্মত বাধা আহিব। আজি দান ধ্যান কৰক। ব্লু কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি। ধন্যবাদ। আমি অনুষ্ঠানটো সামৰিম। দৰ্শকসকলক জনাব বিচাৰিম, যদিহে আপোনালোকে দাদাক পোনপটীয়াকৈ আহি লগ কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে আহক গুৱাহাটী মহানগৰীলৈ। পল্টন বজাৰতে ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰ আছে। আমাৰ টেলিভিশ্যনৰ স্ক্ৰীণতো তেওঁৰ ঠিকনা, তেওঁৰ ফোন নম্বৰ দিয়া থাকেই। আৰু আপোনালোকে প্ৰাগ নিউজত প্ৰতি দেওবাৰে নিশা 10 বজাত আপোনালোকে চাব অনুষ্ঠান, আৰু দাদাক আপোনালোকে পোনপটীয়াকৈ পাব। আপোনালোকৰ যিসমূহ সমস্যা, সেই সমস্যাসমূহৰ বিষয়ে আপোনালোকে সুধিব পাৰে পোনপটীয়াকৈ। দাদা, আপোনাৰ ঠিকনাটো জনাব। হয়, আপুনি বিভিন্ন সমস্যাৰ বাবে মোক সদায় ফেচবুকত লগ পাব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰ দুটা হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ। ধন্যবাদ।